যদি আপুনিও যিকোনো কাম এটা হাতত ল'লে আৰু জিকিব নোৱাৰিলে অফল হ'ল, কিন্তু অফল ব্যক্তিক হাৰি যোৱা বুলি ক'ব নোৱাৰি। অফল তেতিয়াহে হয় যেতিয়া তেওঁ ভাবি লয় মই আৰু জিকিব নোৱাৰিম। আপুনি যিমানবাৰে অফল নহওক কিয় মনেৰে কেতিয়াও হাৰ মানি নল'ব, কাৰণ অফল ব্যক্তি এবাৰ হ'লেও উঠিব পাৰে, কিন্তু মনেৰে হাৰি যোৱা ব্যক্তি কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে আমি যিদিনাৰ পৰা নিজৰ অন্তৰখন টান কৰিব শিকিম, সিদিনাৰ পৰা আমি যিকোনো ক্ষেত্ৰতে যিকোনো পৰিস্থিতিতে জিকিব পাৰিম। এজন ব্যৱসায়ী আৰু আপোনাৰ দোকানত এজন দেখিবলৈ বেয়া, অলপ কাপোৰবোৰ লেতেৰা বা ফটা চিৰা ধৰণৰ এজন ব্যক্তি আপোনাৰ দোকানত সোমাল, আপুনি কেনেকুৱা ধৰণৰ আচৰণ কৰিব তেওঁৰ লগত? এনেকুৱা এটা সৰু কাহিনী উদাহৰণ হিচাপে এজন ল'ৰাই দেখিবলৈ বেয়া আৰু ফটা কাপোৰ, আৰু তেওঁ হঠাৎ এখন কাপোৰৰ দোকানত সোমাল গ'ল আৰু সেই দোকানৰ চেলছমেন এজনক কাপোৰ দেখুৱাবলৈ ক'লে, আৰু চেলছমেনজনে তেওঁৰ অৱস্থা দেখি ঘৃণা দৃষ্টিৰে চাই বেয়াকৈ আচৰণ কৰিবলৈ ধৰিলে। তেওঁৰ লগত তেতিয়া দুখীয়া ল'ৰাজনে ক'লে, মোক কাপোৰ চাবলৈ দিয়া, মোক কিয় কাপোৰ দেখুৱাবলৈ টান পাইছা? তেতিয়া চেলছমেনজনে উত্তৰ দিলে যে তই ইয়াৰ পৰা যা, তোৰ কাৰণে নাই ইয়াত কাপোৰ। তেতিয়া ল'ৰাজনে ক'লে মই কিয় কিনিব নোৱাৰোঁ কাপোৰ? তেতিয়া চেলছমেনজনে ক'লে তই তোৰ নিচিনা কাপোৰ ইয়াত নাপাবি, বাহিৰত পাবি, ৰাস্তাৰ কাষত পাবি। তেতিয়া হঠাৎ ল'ৰাজনে আইফোন উলিয়ালে আৰু সকলো ধৰণৰ কাৰ্ড উলিয়াই দেখুৱালে। তেতিয়া চেলছমেনজন আচৰিত হ'ল আৰু তেতিয়া চেলছমেনজনে সেই লেতেৰা কাপোৰ পিন্ধি থকা ল'ৰাজনক ছাৰ বুলি মাতি বৰ ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু কাপোৰবোৰ দেখুৱাবলৈ ধৰিলে। তেতিয়া ল'ৰাজনে সুধিলে অলপ আগতে তো আপুনি মোক বহু বেয়া আচৰণ কৰিছিল, এতিয়া কিয় ভাল ব্যৱহাৰ কৰিলে? ইয়াৰ পিছত দোকানৰ পৰা দামী কাপোৰ এযোৰ কিনিলে আৰু 2 মিনিট পিছত সেই কাপোৰযোৰ পিন্ধি পুনৰ দোকানত আহিলে। কিন্তু তেতিয়া এইবাৰ সেই ল'ৰাজনক ধৰিব পৰা নাছিল বা চিনিব পৰা নাছিল, কাৰণ যিজন ল'ৰাই ফটা চিৰা কাপোৰ পিন্ধি আহিছিল তেওঁ এতিয়া ধুনীয়া নতুন কাপোৰ এযোৰ পিন্ধি আহিছিল। ল'ৰাজন চেলছমেনজনৰ কাষলৈকে গ'ল আৰু সুধিলে কিয় মোক চিনিব পৰা নাই নেকি আপুনি? দেখি মোক আচৰিত হ'ল নহয়, এযোৰ ভাল কাপোৰ পিন্ধিলে বুলি এজন ব্যক্তি ভাল হ'ব এইটো নহয়। আমাক কাপোৰ এযোৰৰ পৰা ধৰিব নোৱাৰি কাৰ কিমান টকা আছে, কোন কিমান ভদ্ৰ। যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতৰ উপহাস নকৰিব, কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লা টুকুৰা এটাও হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে। যদি আপুনি এজন দোকানী, যদি আপোনাৰ দোকানত বহু সৰু মানুহ এজন আহে আৰু দেখিবলৈ কাপোৰযোৰ সিমান ভাল নহয়, তেতিয়া তেখেতৰ কাপোৰযোৰ নাইবা তেখেতৰ অৱস্থাটো নাচাই অতি আদৰেৰে তেখেতে যি বিচাৰে চাব বা ল'ব তেখেতে দিয়া উচিত, কাৰণ কাপোৰেৰে মানুহক চিনিব নোৱাৰি আৰু মনটো ডাঙৰ কথা। মনটো সঠিক থাকিলে মানুহজন যেনেই নহওক সৰু ডাঙৰ সকলোকে মৰম কৰিব পাৰি। ধন্যবাদ।